Hello everyone, welcome to my channel. যিসকলে আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট ভিডিও হয় তো ভিডিওটো আপোনালোকে স্কিপ নকৰিব কাৰণ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ কাৰণে এক্সাম ডেট অলৰেডি ফাইনালি নোটিফিকেশন ওলাইছে ফাইনাল ডেট ডিক্লেয়াৰ্ড হৈছে বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন আসামৰ ফালৰ পৰা নোটিফিকেশন আহিছে তো ইয়াৰ এক্সাম ডেটটো আপোনালোকে চাই লওক ভালকে SLRC গ্ৰেড 3 ৰ প্ৰথম এক্সামটো হ'ব 15 সেপ্টেম্বৰ 2024 পেপাৰ 3 ক্লাস 12 লেভেল লৈকে তো এটো 15 তাৰিখ 15 সেপ্টেম্বৰত হ'ব পেপাৰ 3 টু 12 লেভেল হাই সেকেন্ডাৰী লেভেল যিসকলে এপ্লাই কৰিছিল তেওঁলোকৰ কাৰণে টোটেল ক্যান্ডিডেটস হ'ব ইয়াতে 11,23,204 টা টোটেল ক্যান্ডিডেট এইচএস লেভেলৰ কাৰণে যেটো এক্সাম হ'ব 15 সেপ্টেম্বৰত নেক্সট হৈছে 29 সেপ্টেম্বৰত এক্সাম হ'ব পেপাৰ 4 বেচেলৰ ডিগ্ৰী লেভেল পোষ্টৰ কাৰণে তো ফাৰ্স্ট হাবত এক্সাম হ'ব তাৰে কাৰণে টোটেল ক্যান্ডিডেট হ'ব 5,29,989 টা আৰু সেকেন্ড হাবত হ'ব পেপাৰ 5 ড্ৰাইভাৰ পোষ্টৰ কাৰণে সেকেন্ড হাবত এক্সাম হ'ব তাৰ কাৰণে টোটেল ক্যান্ডিডেট আছে 2,04,091 টা টোটেল ক্যান্ডিডেট তাৰ পিছত হ'ব SLRC গ্ৰেড 4 তো গ্ৰেড 4 ত 27 তাৰিখে এক্সাম হ'ব এটো অলপ টাইম আপোনালোকক বেছি দিয়া হৈছে তো 27 তাৰিখত কাৰণ অক্টোবৰত হ'ব এটো অক্টোবৰত পেপাৰ 1 HSLC লেভেল পোষ্ট ফাৰ্স্ট হাবত হ'ব তাৰে কাৰণে টোটেল ক্যান্ডিডেট হ'ব 8,27,130 টা নেক্সট হৈছে পেপাৰ 2 গ্ৰেড এটো 8 লেভেলৰ হয় 8 লেভেল যিবিলাক 8 পাস কৰা যিবিলাকে এপ্লাই কৰিছিলে ক্লাস 8 লৈকে তো এটো সেকেন্ড হাবত হ'ব 27 অক্টোবৰত তো অক্টোবৰত 27 অক্টোবৰত হ'ব ইয়াৰ কাৰণে টোটেল এপ্লিকেন্ট হ'ব 5,52,002 টা তো এইখিনি হৈছে এক্সাম ডেট তো আপোনালোকে এটো ভালকে মনত ৰাখিব এটো ভালকে চাই লব হেই মতে আপোনালোকে ধুনিয়াকে প্ৰিপাৰেচন কৰক কাৰণ এটো ফাইনালি নোটিফিকেশন ওলাইছে এটো ডেট চেঞ্জ হোৱাৰ কোনো সম্ভাৱনা নাই তো আপোনালোকে এটো সার্কুলাৰটো ভালকে চাই লব কাৰণ ইয়াতে ইম্পৰ্টেন্স পইণ্টস কেইটামান দিয়া আছে নাম্বাৰ 1 টো হৈছে দা এক্সামিনেশন সেন্টাৰ শুড হেভ প্ৰপাৰ বাউন্ডাৰী ওয়াল থাকিব যিবিলাকৰ সেন্টাৰত বাউন্ডাৰী ওয়াল নাই হেবিলাক সেন্টাৰত এক্সাম পতা নহয় examination center with minimum capacity of 200 candidates that is to be considered calculating 3 candidates per bench wherever possible তো এটো minimum 250 studentৰ কাৰণে এটা এক্সাম ৰিলিজ কৰা হ'ব Third number to say, however, in case of examination center having capacity more than 500 candidates is to be considered even if there is 4 hours of partial boundary wall. The boundary wall will be repaired before the examination. যদি 500 candidate কৰা কোনা হয় তো লাগিলে boundary wall repair কৰি লব তাৰ পিছত আছে Preference should be given the examination center where CCTV facilities available in the surrounding area. CCTV footage thakibo. Examination center are to be within 10 km radius of the nearest PS POP 10 km radius of apna exam center bilak thakibo. তো route and good transport combination to ভাল থাকিব লাগিব তো আপোনালোকে ভালকে প্ৰিপাৰেচন কৰক কাৰণ এক্সাম ডেট বেছি টাইম নাই আৰু কাৰণ এটো মাহ গুছি গল জুলাই মাহ গুছি গল আগষ্ট আৰু সেপ্টেম্বৰ তো এটা মাহ আপোনাৰ হাতত আছে এক মাহ ডেৰ মাহ হাতত আছে তো আপোনালোকে ধুনিয়াকে প্ৰিপাৰেচন কৰক আৰু এটো পেজত মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ মই ৰেগুলাৰ বেসিছত মই এটো আপলোড কৰি আছো আপোনালোকে ইউটিউব চেনেলত যাই ধুনিয়াকে চাব পাৰিব তো আপোনালোকে ধুনিয়াকে চাওক আৰু কিবা লাগিলে কমেন্ট কৰি জনাব তো ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিব বেলেগক সহায় কৰি দিয়ক যিবিলাকে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং